নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আকৌ আহিলো আমাৰ অন্য এটা ভিডিঅ' আপোনালোকৰ জৰিয়তে ৰাইজক কিছু আমাৰ জানিবলগীয়া কথা আমি জনাব বিচাৰিছো সেইকাৰণে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছো আজিৰ ভিডিঅ'টোত লৈ আহিছো মই আমাৰ অংগনবাড়ী কৰ্মীসকলক ৰাইজে যি সন্দেহৰ চকুৰে চাই কৰ্মী সহায়িকাসকলক ৰাইজে যি আপোনাৰ মানে বিভিন্ন ধৰণৰ সমালোচনা বিভিন্ন ধৰণৰ আলোচনা কৰ্মীগৰাকীক লৈ বহুততে কৰা দেখা যায় আৰু কোৱাও শুনো কিছুমান কথা আসলতে আমি মনত ৰাখি থাকিলেও নহব আমি ৰাইজক জনাব লাগিব ভিডিঅ'ৰ জৰিয়তে জনাব লাগিব কাৰণ এজনীক যেনিবা আমি কলো কিন্তু এজনীক কলেতো নহব গোটেই ৰাইজখিনি আমাৰ কথাখিনি জানিব লাগিব সেইকাৰণে ভাবিলো আজি আমাৰ এইখিনি কথা জনাব লাগিব ৰাইজক সেইকাৰণে এইটো ভিডিঅ' তেনেকৈ প্ৰস্তুত কৰিছো হততে অংগনবাড়ী কৰ্মী আৰু সহায়িকাগৰাকী মানুহৰ চকুত বৰ বেয়া ধৰণে বৰ্তমান নহয় আজি বহু দিনৰ পৰাই মানে মোৰ ক্ষেত্ৰত বুলি মই ক'বলৈ যোৱা নাই বা মোৰ ক্ষেত্ৰত মই ভগৱানে কৰা এতিয়ালৈকে পোৱা নাই কিন্তু অন্যৰ ক্ষেত্ৰত মানে কোৱা শুনো কিছুমান ক্ষেত্ৰত মানে দেখা যায় বা শুনা যায় কৰ্মী সহায়িকাসকলৰ বহুত টকা এই ক্ষেত্ৰত মই আজি একদম একেবাৰে 1%ও কোনো ধৰণৰ আপোনালোকক মানে টিপনালি নকৰাকে মই সকলো কথা আপোনালোকক ব্যক্ত কৰিম কেনেকৈ অংগনবাড়ী কৰ্মীগৰাকী বহুত টকা হয় মানুহে বহুতে কয় বহুত টকা আমুক তামুক বিভিন্ন ধৰণৰ কথা শুনিবলৈ পোৱা যায় কিন্তু এই টকা আসলতে মানুহে এইটো একেবাৰে ভুৱা প্ৰচাৰ মানুহৰ একেবাৰে এইটো সন্দেহ এই সন্দেহটো মানুহৰ মনৰ পৰা আঁতৰাবই লাগিব কাৰণ এইটো এটা বেয়া প্ৰচাৰ হৈছে মানুহৰ মাজত আগৰ পৰা আৰু মই কমেণ্ট পঢ়ি পেলাই আসলতে গম পাইছোঁ মোৰ ভিডিঅ'ত মই তেনেকৈ কমেণ্ট পঢ়া নাই মানে যিবিলাক নিউজত কৰ্মী সহায়িকাসকলে আগতে প্ৰতিবাদ কৰিছিল তাৰ তলত কিছুমান কমেণ্ট পঢ়িবলৈ পাওঁ কমেণ্টবিলাকত লিখে যে কৰ্মী অংগনবাড়ী চেণ্টাৰবোৰ উঠি যাব লাগে ঠিকে আছে উঠাই দিলেও আমি বেয়া নাপাওঁ ইমান কষ্টৰ বিনিময়ত আমি এই চাকৰিটো কৰিছোঁ 6500 টকাৰ বিনিময়ত উঠাই দিলেও বেয়া নাপাওঁ আঁচনিখন তেতিয়া আমি কি কৰিব পাৰিম এটা হাজিৰা কৰি চলিব পাৰিম আঁচনিখনে উঠাই দিলে বেয়া নাপাওঁ কিন্তু এজনী মানুহে নিজে নকৰোঁ বুলি বা অন্যৰ কাঢ়ি লোৱাটো সেইটো এটা দুখৰ কথা সেইটো কেতিয়াও হ'ব নোৱাৰে যদি আঁচনিখন উঠাই দিয়ে আমি সকলো একমত আছোঁ উঠাই দিলে উঠাই দিব কষ্টৰ বিনিময়ত আমি যেতিয়া ইমান কম পইচাত আমি গেবাৰী খেদিবলগীয়া হৈছে সেৱা কৰিবলগীয়া হৈছে তেনেকুৱা এখন আঁচনি থাকিও লাভ নাই গতিকে ৰাইজক এইটো কথা ক'ব বিচাৰিছোঁ যে প্ৰতিটো শিশুৰ বিনিময়ত যেতিয়া পইচা সোমায় একাউণ্টত কাৰোবাৰ পইচা সোমায় 700 টকা আজি মই খোলাভাৱে কৈছোঁ কোনো ধৰণৰ ইয়াত আপোনালোকে এই কথাটো মই যদি মিছাকৈ কৈছোঁ তেতিয়াহ'লে আপোনালোকে তদন্ত কৰি চাব পাৰে আৰু সুধি চাব পাৰে যদি মোৰ ভিডিঅ' মিছা হয় তেতিয়াহ'লে মই যি শাস্তি ল'ব লাগে মই তাকেই শাস্তি ল'ম মোৰ সোমায় কেতিয়াবা 2500 টকা সোমায় কেতিয়াবা 2400 টকা সোমায় কেতিয়াবা 1600 টকা সোমায় দিন অনুযায়ী আৰু ল'ৰা ছোৱালী অনুপাতে গতিকে সেই পইচাটোৱে আমি এটা চিলিণ্ডাৰ ভৰাব লাগে চিলিণ্ডাৰটোৰ মূল্য হ'ল 1000 টকা কেতিয়াবা ভৰিব লাগে কেতিয়াবা 990 টকা 890 টকা এনেকৈ হয় দাম উঠা নমা হৈ থাকে গতিকে চিলিণ্ডাৰটো যেতিয়া ভৰাওঁতে আধা দামটো গুচি যায় বাকী সেই 1400 টকা বা 1300 টকাটোৱে আমি বেংকলৈ এদিন গ'লে আমি পইচাকেইটা উলিয়াব নোৱাৰোঁ কাৰণ লাইন বেংকত যেতিয়া লাইনত আপোনালোকে থিয় হয় তেতিয়া আপোনালোকে নিজেই জানে কিমান দূৰৰ পৰা কিমান দূৰলৈ এটা লাইনত ৰখিবলগীয়া হয় কেতিয়াবা লাইনত ৰখিবলৈ কেঁচুৱা এৰি থৈ যোৱা হয় মহিলাগৰাকী অংগনবাড়ী কৰ্মীগৰাকীয়ে ঘৰত কেঁচুৱা এৰি থৈ দিনটোৰ কাৰণে তাত বুন্দা পৰি থাকেগৈ সেই পইচা 500 600 1000 1400 2000 এই পইচাকেইটাৰ কাৰণে আৰু এদিন গ'লে কেতিয়াবা আমাৰ কাম নহয় দুদিন যাবলগীয়া হয় সেই যাতায়াতৰ খৰচটো ক'ৰ পৰা আহে আপোনালোকে বিবেচনা কৰিছেনে আমি যে নিজৰ পইচা খৰচ কৰি এই পইচা উলিয়াব লাগিব নেকি বাৰু আপোনালোকে নিজে সেইবিলাক চিন্তা কৰিব লাগে এনেই ওপৰতে কিছুমান কথা কৈ নিদিব আৰু প্ৰতিটো শিশুৰ নামত 8 টকা আমি খুৱাব লাগে 8 টকা যদি ডিমটোৰ দামেই হয় এটা ডিমৰ দাম যদি 8 টকা হয় তেতিয়াহ'লে আমাৰ গেছটো খৰচ ক'ৰ পৰা আহিল আৰু তাৰ লগত নিমখটো আমি অকণমান নিমখটো মই ধৰাই নাই কিন্তু গেছটো যে সিজাবৰ কাৰণে খৰচটো সেইটো ক'ৰ পৰা আহিল আৰু মোৰ কেন্দ্ৰত ল'ৰা ছোৱালী মই 7টা 8টা 6টা এনেকৈ মই ৰেগুলাৰ মানে হেৰি কৰি আছোঁ মানে কেন্দ্ৰ চলাই আছোঁ আৰু এটা শিশুৰ নামত যদি 8 টকা হয় 6টা শিশুৱে আহিলে যেনিবা ঠিকে আছে 800 গুণ 48 টকাত আপোনালোকে খিচিৰিকণ বনাব পাৰিবনে মোক সেইটো আপোনালোকে হিচাপটো দিব আৰু 48 টকা কেনেদৰে শিশুকেইটা খিচিৰিকণ বনোৱা হ'ব এই প্ৰতিটো ল'ৰা ছোৱালী
8 টকাৰে দালি আমি 25 গ্ৰাম 30 গ্ৰাম এনেকৈ হিচাপ কৰি কেনেকৈ বনাম আপোনালোকে ঘৰত আপোনালোকৰ সেই 6টা মানুহৰ কাৰণে বনাই এদিন চাবচোন, তেতিয়া আপোনালোকে গম পাব। গতিকে ওপৰতে কিছুমান কথা ৰাইজে কৈ দিলে আমি মানে প্ৰকাশ কৰিবলৈ সুবিধা নাপাওঁ। এতিয়া মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলো কথাই প্ৰকাশ কৰিম, কাৰণ মানুহে বদনামৰ ভাগটো এনেই কোনেও ল'বলৈ মন নকৰে। প্ৰত্যেকগৰাকী মাতৃয়ে ঘৰত ল'ৰা ছোৱালী থাকে, গতিকে বেলেগ ল'ৰা ছোৱালীৰ পইচাকেইটা কোনেও আত্মসাৎ কৰিবলৈ আগবাঢ়ি নাযায়। গতিকে আপোনালোকে ভুৱা কথা কিছুমান ইগৰাকীয়ে সিগৰাকীয়ে আলোচনা কৰি পেলাই এনেই। আৰু এতিয়া ফল মূল খুৱাবলৈ দিছে, আমি যিমান পাৰোঁ সিমান আমি চেষ্টা কৰোঁ। ফল মূল যিটো আমাৰ গাইডলাইন দিয়ে সেইমতে আমি খুৱাবলৈ চেষ্টা কৰোঁ। কিন্তু 1 কেজি আপেলৰ দাম আপোনাৰ 200 টকা, আপেল আহে 7টা বা 8টা, কিন্তু ল'ৰা ছোৱালীটোৰ 8 টকাত আপেলটোৰ দামেই হৈছে, এটা আপেল 8টাত যদি 200 টকা হয় তেতিয়াহ'লে এটা আপেলৰ দাম 50 টকা হ'ল, এইটো 25 টকা হ'ল। গতিকে 25 টকা যদি এটা আপেলত হয়, এটা আপেলটো আমাৰ এদিনৰ কাৰণে আমি পাওঁ মাত্ৰ 10টা ল'ৰা ছোৱালী হ'লে 80 টকাহে পাওঁ। গতিকে বহুত কথা আছে, তাৰ লগত আকৌ আমি মিলাবলগীয়া হয় নহয়। আমাৰ বেলেগ তেল নিমখ সেইবিলাক মানে খিচিৰিৰ দিনাখন বা পায়সৰ দিনাখন বা চুজিৰ দিনাখন এপেকেট চুজিৰ দাম 70 টকা 80 টকা কেজি পেকেট চুজি। গতিকে গোটেইখিনি চালি যাই চাই আমাৰ বহুত কষ্টত আমি কেন্দ্ৰ চলাওঁ। আমাৰ হিচাপ নিকাচখিনি আমি খুব কম পইচা আমি আমাৰ হিচাপৰ মতে আমি চলাবলগীয়া হয়। গতিকে মানুহৰ ওপৰতে বা বহুত বেছি দেখে, কিন্তু সেইটো একেবাৰে আপোনালোকে মনৰ পৰা উলিয়াই দিব, সেইটো কেতিয়াও সম্ভৱ নহয়। আৰু বৰ্তমান সময়ত কোনো ওপৰতে কোনো পইচা খাব নোৱাৰে। সেইটো আপোনালোকে যিখিনিয়ে সন্দেহ কৰে সেইখিনি মানুহৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। কেতিয়াও আপোনালোকে এইটো সন্দেহ নকৰিব, কেতিয়াও মানে কিয় মানে এটা চৰকাৰী কিবা এটা কাম কৰিবলৈ হ'লে বহুতে বহুত ওপৰতে কথা কয়। সেইটো দেখি আহিছোঁ বা শুনি আহিছোঁ, বা এইটো মানে বৰ্তমান সময়ত মানুহে কেনেকৈ আঁতৰাও সেইটো চিন্তা কৰে। কিন্তু আপোনাৰ নিজৰ ঘৰত যদি কৰ্মীগৰাকী হয় তেতিয়া আপুনি হয়তো বুজি পাব। যিসকলে মানে বেয়া চকুৰে চায় সেইসকলকহে কৈছোঁ দেই। বহুতেই ছাপোৰ্ট কৰে, মই বহুতৰ কমেণ্ট পঢ়িও মই আচলতে ধন্যবাদ জনাইছোঁ সেইসকলক, যিসকলে আমাৰ চাকৰিটো আমাৰ কামখিনি দেখি পেলাই দুখ প্ৰকাশ কৰিছে সেইসকলক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে বেয়া চকুৰে অংগনবাড়ীটোক নিন্দা কৰি আছে সেইসকলৰ বাই ভনী বা মাতৃ বা ভগ্নী কোনোবাই যদি কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজি পালেহেঁতেন। আৰু আমি প্ৰতিমাহে মই কাগজখন ইয়াৰ আগত ভিডিঅ' বনাওঁতে মই দিছিলোঁৱে আমি কিমান পইচা ক'ত খৰচ কৰিবলগীয়া হয়। আমাৰ সাধাৰণ কাগজ এখনত ফটোষ্টেট কৰোঁতে বৰ্তমান 5 টকা। গতিকে আমি সেইবিলাকো আমাৰ পকেটৰ পৰা যায়। গতিকে সেইবিলাক বেংকৰ পৰা আমি পইচা আনিবলৈ যাওঁতে 200 টকা, আমাৰ মিনিমাম 200 টকা, একেবাৰে মিনিমাম 200 টকা দিছোঁ। তাতকৈতো আমি বেছি ধৰা নাই। 100 টকা আমাৰ কেতিয়াবা দুদিন যাবলগীয়া হয়, কেতিয়াবা লিংক নাথাকে, কেতিয়াবা মানুহৰ ভিৰ বহুত বেছি থাকে। আৰু গতিকে খাপ পিটি কেতিয়াবা কেঁচুৱা থাকিলে সেইসকল মানুহৰ কাৰণে বহুত অসুবিধা হয়, গুচি আহিবলগীয়া হয়, আধাতে গুচি আহিবলগীয়া হয়, লিংক নাইকিয়া হয়। বহুত সমস্যাৰ মাজত আমি আমাৰ ডিউটিটো কৰি আছোঁ। আপোনালোকক মই এই কথাখিনি সেইকাৰণে জনালোঁ, যিসকলে বেয়া চকুৰে চায় সেইসকলে অন্ততঃ অকণমান হ'লেও বুজি পাব নিশ্চয় আমাৰ এই ভুক্তভোগীসকলে কি কষ্টৰে আমি আমাৰ কাম কৰি আছোঁ। গতিকে দাল খিচিৰি আৰু চুজি সম্পৰ্কত লৈ মই এটা বেলেগকৈ বনাম, কাৰণ বহুত দীঘল হৈ যাবগৈ এতিয়া ক'লে। সেইটো সম্পৰ্কে মই বেলেগ এটা ভিডিঅ' প্ৰস্তুত কৰিম। ডেট ছেটবিলাক মই লৈ আহিম তেনেকৈ। সেইটো পৰাও অলপ গণ্ডগোল হৈ আছে, বেলেগ জেগাত দেখি আছোঁ মোৰ বাতৰিবিলাকত। কিন্তু বহুত কথা আহি পৰিছে, তাৰ মাজতে মই মোৰ মনৰ কথা, মোৰ বান্ধৱীসকলৰ মনৰ কথা ক'ব বিচাৰিছোঁ। ৰাইজে যাতে বেয়া ভাৱবোৰ মনৰ পৰা আঁতৰাই কৰ্মীসকলক দেখি কষ্ট দেখি তেওঁলোকক যাতে এটা ধন্যবাদ চকুৰে তেখেতসকলক ছাপোৰ্ট কৰে, সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ আগবাঢ়ি আহিছোঁ। তেতিয়াহ'লে আজিলৈ ইমানতে ধন্যবাদ। আকৌ এটা ভিডিঅ' লৈ আহিম। আৰু বহুত কথা ক'বলগীয়া আছে আমাৰ কেন্দ্ৰটো বা অংগনবাড়ীৰ সম্পৰ্কে বহুত কথাই ক'বলগীয়া আছে। সকলো কথা এটা ভিডিঅ'কৈ বনাই আপোনালোকৰ আগত কৈ যাম। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।